নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লোৱা হওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ, অসমীয়া শাওণ মাহৰ 5 তাৰিখ, ইংৰাজী 2024 চনৰ জুলাই মাহৰ 21 তাৰিখ ৰবিবাৰ, পূৰ্ণিমা তিথি, বিষ্কুম্ভ যোগ, ববকৰণ। আজি ৰাতিপুৱা 7:27 আগত জন্ম হোৱা জাতক জাতিকাসকলৰ ধনু ৰাশি হ'ব ধ আৰু ভ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আৰু 7:27 পিছত জন্ম হোৱা জাতক জাতিকাসকলৰ মকৰ ৰাশি হ'ব খ আৰু বৰ্গীয়া জ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে সুভগা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত দোষ 3 পাত যদিও ৰাতি 12:14 যোৱাৰ পিছত দোষ 1 পাত। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি যান বাহন ভূমি আদি ক্ৰয় কৰিব পাৰিব। কৰ্মত শুভ, উৎসৱ পাৰ্বণত আজিৰ দিনটোত অংশগ্ৰহণ কৰিব পাৰিব। আজি আপোনাৰ শত্ৰু নিজেই দমন হৈ থাকিব। দাম্পত্য জীৱনত সুখ লাভ কৰিব। বিদ্যাৰ্থীয়ে সুনাম অৰ্জন কৰাত সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3, শুভ ৰং ৰঙা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মত অশুভ, আজি মামলা মোকৰ্দমা বা বিবাদত ক্ষতি হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। আত্মীয়ৰ আগমন হ'ব আজিৰ দিনটোত। প্ৰেমত বিচ্ছেদৰ ভয় থাকিব। বিদ্যাৰ্থীৰ কষ্ট। শুভ সংখ্যা হৈছে 1, শুভ ৰং পাতল ৰঙা কলা মিহলি ৰং। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। ছোৱালীসকলৰ আজিৰ দিনটোত ছোৱালীসকলৰ মনত আনন্দ বৃদ্ধি পাব। আজি সন্মান লাভ কৰিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং কলা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো হাঁহি ধেমালিৰে পাৰ হ'ব। প্ৰিয়জনৰ উপস্থিতিত সুখ লাভ কৰিব। কৰ্মত উন্নতি। প্ৰেমত তৃতীয় পক্ষৰ পৰা সাৱধান। পাৰিবাৰিক সুখ লাভ কৰিব। বিদ্যাত শুভ সংখ্যা হৈছে 5, শুভ ৰং কলা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও দিনটোৰ শেষৰ ভাগত মনোকষ্ট বৃদ্ধি পাব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। হাতলৈ অৰ্থৰ আগমন হ'ব। পতি পত্নীৰ মাজত আজিৰ দিনটোত মৰম বৃদ্ধি পাব। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 6, শুভ ৰং হালধীয়া। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যৱসায় বাণিজ্যত সফল হোৱা দেখা যাব। শিল্পী সাহিত্যিকসকলৰ আজিৰ দিনটোত জনপ্ৰিয়তা বৃদ্ধি পাব। আজিৰ দিনটোত বিবাদৰ ভয় থাকিব। ছাত্ৰ ছাত্ৰীসকলে মনে বিচৰা ধৰণে ফল লাভ কৰিব আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মত পাৰদৰ্শিতা লাভ কৰিব। পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। মনত নতুন আশাৰ সঞ্চাৰ হ'ব। প্ৰেমত আনন্দ। বিদ্যাৰ্থীয়ে নিজৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং বগা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব। গৃহ সুখ লাভ কৰিব। কৰ্মত শুভ, যান বাহন ক্ৰয় কৰিব পাৰিব। শত্ৰু নাশ হ'ব। প্ৰেমত শুভ। বিদ্যাৰ্থীৰ পূৰ্বতকৈ আজিৰ দিনটোত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 3, শুভ ৰং ৰঙা। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজিৰ দিনটোত সফল হ'ব। লিখা পঢ়াৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হ'ব। চাকৰিত আজিৰ দিনটোত পদোন্নতি হোৱা দেখা যাব। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 4, শুভ ৰং সেউজীয়া। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। হাঁহি ধেমালি আনন্দৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। উন্নত চিন্তাধাৰাই আজি আপোনাক সুখী কৰি ৰাখিব। পাৰিবাৰিক আনন্দ লাভ কৰিব। কৰ্মক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। শৰীৰ ভাগৰুৱা অনুভৱ হ'ব আবেলিৰ পৰা। প্ৰেমত জটিলতা। বিদ্যাৰ্থীৰ কষ্ট। শুভ সংখ্যা হৈছে 7, শুভ ৰং কলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ লাভ কৰিব। যদি দূৰ ভ্ৰমণ কৰোঁ বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত ভ্ৰমণ কৰিব পাৰে। কোনো ধৰণৰ অসুবিধাৰ
উদ্ভৱ নহ'ব। নিবনুৱাসকলে নতুন কৰ্মৰ সন্ধান পাব, দাম্পত্য জীৱনত সুখ লাভ কৰিব, খেলুৱৈসকলে আজি পাৰদৰ্শিতা লাভ কৰিব, প্ৰেমত শুভ, বিদ্যাত উন্নতি, শুভ সংখ্যা হৈছে 5, শুভ ৰং ক'লা। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত বাধাপ্ৰাপ্ত হ'ব, শত্ৰুৰ পৰা ক্ষতি হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। সাহিত্যিকসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব, প্ৰেমত তৃতীয় পক্ষৰ পৰা অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। বিদ্যাৰ্থীৰ কষ্ট, শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং ৰঙা। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনত গ্ৰহগতিৰ বিচাৰ বা কুষ্ঠি বিচাৰ, কষ্ঠি প্ৰস্তুত আদি কৰিব বিচাৰে, তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।